162 নং কৰি গাঁও পঞ্চায়ত সভানেত্ৰী মই সবেনে মোক প্ৰস্তাৱ সমৰ্থন জনালে। কিমান গৰাকী ৱাৰ্ড সদস্য আপোনাক সমৰ্থন জনালে? 5জন। মইতো সভানেত্ৰী, এইটো 5জনৰ দুজন। এতিয়া আগন্তুক দিনত কেনেধৰণৰ কাম কৰিব কি বুলি ভাবিছে? ধৰক আমাৰ নতুন পঞ্চায়ত হয়তো, আগতে চালপাৰা পঞ্চায়ত আছিলে, এতিয়া কৰি পঞ্চায়ত হৈছে। এতিয়া মই ভাবিছো আমি চবে ৱাৰ্ডত যি আছে ৰাস্তা ঘাট, পানীৰ যোগান, যি মানে অসুবিধা আছে ৰাইজৰ, চব উন্নয়নমূলক কাম চবে মিলি পেলাই কৰিবলৈ আমি সেইটো বিচাৰিছো। বিজেপি দল। আপোনাৰ নাম কি? মোৰ নাম মিছেছ চুলতানা ৰিজিয়া। আপোনালোকৰ ভাইচ উপসভাপতি নেতৃত্বৰ এলিজা বেগমক দিছে। যেহেতু আপুনি এজন মহিলা সভানেত্ৰী হৈছে, মহিলা ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ভূমিকা থাকে বৰ্ণনা ক্ষেত্ৰত? থাকিব মানে ধৰক নতুনটো আমি এইবাৰহে খেলিছো, আৰু খেলা নাই। আশা কৰো যে আমি যাতে ছাকচেছ হ'ব পাৰো, পঞ্চায়তত নতুন পঞ্চায়ত ভালকৈ উন্নতি কৰিব পাৰো, সেইটো বহুত আশা। ৰাইজক লৈ ৰাইজৰতো আমাকতো ভোট দি পেলাই যে পাছ কৰাইছে, এতিয়া যে আমি সভানেত্ৰী হৈছো, ৰাইজৰতো আমাৰ চবৰেতো চাপোৰ্টটো লাগিব। কোনটো কাম ৰাইজে বিচাৰে, কোনটো ভাল পায়, যিটো আমাৰ প্ৰথম লাগিব সেইটো কৰিব লাগিব, কোনটো ৰাইজে ভাল পায় সেইটো আমি কৰিম। সৰু বহুত কিবা কিবি আছে, মানে নতুন পঞ্চায়ত হয়, এতিয়া কৰি ক'লেতো বেলেগ হৈ যায়। মানে চালপাৰা পঞ্চায়ত আগতে আছিলো, এতিয়া আকৌ নতুনকৈ পঞ্চায়ত গঠনটো হৈছে, এইটোতো বহুত কিবা কিবি আছে। পঞ্চায়তৰ 10টা ৱাৰ্ডত বহুত ৰাস্তা ঘাটৰ অসুবিধা আছে। মই 10টা ৱাৰ্ডত গৈছো, সেইটো গম পাইছো, ৰাস্তা ঘাটৰ বহুত অসুবিধা হৈ আছে।